মই একশনটো লমেই সেইকাৰণেতো মই মুখ্যমন্ত্ৰী হৈছোঁ সেইটো আপোনালোকক দেখুৱাইছো কি আগত কোনবা মুখ্যমন্ত্ৰী দেখুৱাইছিলে নেকি মইতো দেখুৱাইছো আপোনালোক আহিব এভিকচনৰ দিনা আমি একশনো লম আপোনালোকে একশনো দেখা পাব কনসাৰ্ন অফিচাৰ কেজনকো লৈ দিম কি আছে হেতু লগত কোনো কথা নাই কথাটো হল যে অসমৰ পৰিবেশটো এনেকুৱা আৰু এনেকুৱা টোটাল মাটিটো মই কৈছোৱে যে লাখ লাখ বিঘা মাটি এবিলাকটো একোটা সৰু উদাহৰণে কৰিমগঞ্জ হাইলাকান্দিৰ ফালে গলেটো পাগল হৈ যাব আপোনালোক ইয়াত সব কাটি ৰাবাৰ লগাই দিছে গছবিলাক কাটি ওপৰৰ পৰা ড্ৰোনত সেউজিয়াই দেখি থাকি মানুহে ভাবে ফৰেষ্টে চলি আছে যেতিয়া 5000 10000 ভোট হৈ যায় তেতিয়া লোকেল পলিটিশিয়ান বিলাকে ইলেক্ট্ৰিসিটি লগাই দিয়ে স্কুলও বনাই দিয়ে সব কৰি দিয়ে অঙ্গনবাড়ীও লগাই দিয়ে যেতিয়ালৈকে 200 থাকে তেতিয়ালৈকে একো নাপায় যেতিয়া 5000 বা 10000 ভোট হৈ যায় আজি জালুকবাৰীতে যদি 10000 ভোট হৈ যায় মইনো কি কৰিম মই এটোৱে মনত ভাবি থাকো যে মোৰ জায়গাত এভিকশন হ'ব নালাগে বেলেগত জয় হক গতিকে যিহেতু তেওঁলোকে ভোটাধিকাৰটো পাই যায় পাইকানৰ গোৱালপাৰা সাউথ সালমাৰা বৰপেটা তেওঁলোকো তাৰ পৰা আহিছিল আৰু নতুনকৈ এতিয়া আজিকালি মণিপুৰৰ পৰা বহুত মানুহ আহা কৰিছে আৰু এবিলাক গোৱালপাৰা বৰপেটা বুলি কয় কিন্তু হ'ব পাৰে বেংগলৰ পৰা হ'ব পাৰে ভাষাটোতো একে কোৱাটোতো বেলেগ কথাটোতো বেলেগ আৰু হ'ব পাৰে বাংলাদেশৰ পৰা নতুনকৈ ফ্ৰেছ মানুহ আজিকালি আমি ধৰো আগতেতো ধৰা সিস্টেম নাছিলে মই একশনটো লমেই সেইকাৰণেতো মই মুখ্যমন্ত্ৰী হৈছোঁ সেইটো আপোনালোকক দেখুৱাইছো কি আগত কোনবা মুখ্যমন্ত্ৰী দেখুৱাইছিলে নেকি মইতো দেখুৱাইছো আপোনালোক আহিব এভিকচনৰ দিনা আমি একশনো লম আপোনালোকে একশনো দেখা পাব কনসাৰ্ন অফিচাৰ কেজনকো লৈ দিম কি আছে হেতু লগত কোনো কথা নাই কথাটো হল যে অসমৰ পৰিবেশটো এনেকুৱা আৰু এনেকুৱা টোটাল মাটিটো মই কৈছোৱে যে লাখ লাখ বিঘা মাটি এবিলাকটো একোটা সৰু উদাহৰণে কৰিমগঞ্জ হাইলাকান্দিৰ ফালে গলেটো পাগল হৈ যাব আপোনালোক ইয়াত সব কাটি ৰাবাৰ লগাই দিছে গছবিলাক কাটি ওপৰৰ পৰা ড্ৰোনত সেউজিয়াই দেখি থাকি মানুহে ভাবে ফৰেষ্টে চলি আছে যেতিয়া 5000 10000 ভোট হৈ যায় তেতিয়া লোকেল পলিটিশিয়ান বিলাকে ইলেক্ট্ৰিসিটিও লগাই দিয়ে স্কুলও বনাই দিয়ে সব কৰি দিয়ে অঙ্গনবাড়ীও লগাই দিয়ে যেতিয়ালৈকে 200 থাকে তেতিয়ালৈকে একো নাপায় যেতিয়া 5000 বা 10000 ভোট হৈ যায় আজি জালুকবাৰীতে যদি 10000 ভোট হৈ যায় মইনো কি কৰিম মই এটোৱে মনত ভাবি থাকো যে মোৰ জায়গাত এভিকশন হ'ব নালাগে বেলেগত জয় হক গতিকে যিহেতু তেওঁলোকে ভোটাধিকাৰটো পাই যায় পাইকানৰ গোৱালপাৰা সাউথ সালমাৰা বৰপেটা তেওঁলোকো তাৰ পৰা আহিছিল আৰু নতুনকৈ এতিয়া আজিকালি মণিপুৰৰ পৰা বহুত মানুহ আহা কৰিছে আৰু এবিলাক গোৱালপাৰা বৰপেটা বুলি কয় কিন্তু হ'ব পাৰে বেংগলৰ পৰা হ'ব পাৰে ভাষাটোতো একে কোৱাটোতো বেলেগ কথাটোতো বেলেগ আৰু হ'ব পাৰে বাংলাদেশৰ পৰা নতুনকৈ ফ্ৰেছ মানুহ আজিকালি আমি ধৰো আগতেতো ধৰা সিস্টেম নাছিলে